তো হজৰত এজন ডকাইত আমি দেখা পাইছোঁ। হজৰত মানে পঁইতাচোৰা মৰা দৰৱটো নেকি? কোৰ্টত যাবই লাগে, কাঠগড়াত উঠিবই লাগে, তেতিয়াহ'লে কোৰাণো উঠিব। কৈছোঁ নহয়, এই যিমানবোৰ হিংসা হৈছে, যিমানবোৰ ইছলামিক সন্ত্ৰাসবাদ হৈছে, তাৰ মূল কাৰণ কোৰাণ। যেতিয়ালৈকে এই পৃথিৱীত ইছলাম আৰু কোৰাণ থাকিব, তেতিয়ালৈকে মানৱ অধিকাৰ এটা মাত্ৰ জুমলা হৈ থাকিব। ইছলাম মানৱ অধিকাৰৰ হত্যাকাৰী। চাওক, শৃংখল চলিহাই আচলতে কি কৈছে বাৰু যিয়ে নকৈছে, কিন্তু শৃংখল চলিহাৰ লগত যেতিয়াই মই কথা পাতোঁ, যেতিয়াই মোক ফোনো কৰে, ময়ো কেতিয়াবা ফোন কৰোঁ, সি মোক ককাইদেউ বুলি বৰ ধুনীয়াকৈ মাতে। তো ইমান ধুনীয়াকৈ ককাইদেউ বুলি মাতে, সেইকাৰণে ভাবিছোঁ ভায়েক হিচাপে ককায়েকৰ ওপৰত তাৰ এইটো আফচোচ চাগে, সেইকাৰণে সি কিবা এটা কৈছে। কিন্তু ককায়েক হিচাপে মানসিক ৰোগী বুলি কৈছে আপোনাক? মানে ঠিক আছে, কৈছোঁ নহয়, সৰু ল'ৰা ছোৱালী, সৰু হৈছে, বয়স হ'ব, লাহে লাহে জানিব, নতুনকৈ আহিছে। মাজতে আৰু এটা সমস্যা কি হৈছে, সি যেতিয়া কা আন্দোলন কৰিছিল, অৱশ্যে কৰিছেও কিবা, অসমৰ কাৰণে লাগিও আছে, জেলতো গৈছে বেচেৰাটো, আৰু জেলতো গৈ আছিল ক'ত? বৰপেটা জেলত। গতিকে প্ৰভাৱটো অলপ পৰিব চাগে, মই ভাবিছোঁ। বৰপেটা জেলততো আৰু কোন আছে, আমিতো সেইবোৰ নজনা নহয়। তাৰ প্ৰভাৱো চাগে অকণমান পৰিব পাৰে, এইটো স্বাভাৱিক, কাৰণ য'ত যি সংগত থাকে তেনেকুৱা সংগৰ কিছুমান প্ৰভাৱ পৰে। গতিকে কৈছোঁ সৰু ল'ৰা, আৰু কথাটো এনেকুৱা হৈছে, আমি কি কৈছোঁ যে আমি মাতৃৰ কথা কৈছোঁ, মাতৃভূমিৰ কথা কৈছোঁ, মাতৃধৰ্মৰ কথা কৈছোঁ, মাতৃভাষাৰ কথা কৈছোঁ। আমাৰ 4টা বিষয়। এতিয়া এই 4টা বিষয়ৰ পৰা শৃংখলে মাতৃভাষাটোলৈ খুব বেছিকৈ লাগি আছে। ঠিক আছে, আমাৰ পৰা পৃথকটো নহয়, কিন্তু আমাৰ আৰু 3টা বিষয় আৰু আছে, অতিমাত্ৰা আছে তাৰমানে। মই ভাবিছোঁ যিহেতু সৰু হৈ আছে, আৰু অকণমান বয়স হ'লে, আৰু পঢ়া শুনাও নকৰে চাগে, সময়ো নাপায় আন্দোলন কৰি থাকি বিভিন্ন বিষয়ত লাগি থাকি, পঢ়িব শুনিব, অকণমান অধ্যয়ন কৰিলে বাকী বিষয়কেইটাও অনুভৱ কৰিব পাৰিব। চাগে যেতিয়া পঢ়া শুনা অকণমান কৰিব কৈছোঁ, সেইকাৰণে মই সৰু ভাইটি বুলিয়েই কৈছোঁ, পঢ়া শুনা অকণ কৰক সি, তেতিয়া এই মাতৃ মানে কি বুজি পাব। মাতৃৰ প্ৰতি যদি দায়বদ্ধতা থাকিলেহেঁতেন, তেতিয়াহ'লে এই লাভ জেহাদত বা অন্যান্য ধৰ্ষণত যেতিয়া আমাৰ ছোৱালী বোৱাৰীবোৰক সতীত্ব হনন কৰে, তো মাতিলেহেঁতেন, মাতা নাই। তাৰমানে ভাবিছোঁ মাতৃটো তেওঁ বিষয় হোৱা নাই চাগে, বাট ধৰিবও পাৰে, কৈছোঁ নহয়, কম বয়সীয়া ল'ৰা হৈছে, ইমানবোৰ তত্ত্ব বুজি পোৱা নাই চাগে। তাৰপিছতে কৈছোঁ আমি মাতৃভূমিৰ কাৰণে ক'ৰবাত লাগিও আছে, মাটি নিদিওঁ বুলি কয়, কিবা কয়, সেইটো বিষয়টো অকণমান লাগি আছে। মাতৃধৰ্মটো বুজা নাই, কাৰণ যি গৰ্ভত জন্ম হৈছে, সেই গৰ্ভটো ধৰ্ম কি সেইটো বুজা নাই। সেইটো বুজিবলৈ আৰু অকণমান মানে মেচিউৰিটি আৰু অকণমান আহিব লাগিব। তাৰপিছত মাতৃভাষা, মাজত 2টা লাগি আছে। গতিকে সি জানক বুজক, অকণ পঢ়া শুনা কৰক, সেইকাৰণে লাগিলে ময়ে তাক কিতাপ পত্ৰ যোগান ধৰি দিম। কেতিয়াবা যদি আহে ককাইদেউ বুলি ইমান ধুনীয়াকৈ মাতে, তো ককায়েক হিচাপে সেইটো মোৰো দায়িত্ব। যি কৰিছে ঠিকেই কৰিছে, সি মানসিক ৰোগী বুলিয়ে কৈছে, কিবা কৈছে, সেইকাৰণে কৈছোঁ নহয়, বৰপেটাত জেলত থাকোঁতে চাগে অকণমান প্ৰভাৱটো তাৰ ওপৰত পৰিছিলে, সেই ধৰণৰ কথাবোৰ, কাৰণ তেওঁলোকে মোক মানসিক ৰোগী বুলি কয়, তাৰে প্ৰভাৱ পৰিছে চাগে। কিন্তু এইবোৰতো আমি ঠিক কৰি ল'ব লাগিব, ককাই ভাই কথা। বিভিন্ন দল সংগঠনে আপোনাৰ ওপৰত এজাহাৰ দাখিল কৰিছে বিভিন্ন আৰক্ষী থানাত। মই এটা বস্তু বুজি নাপালোঁ, আপোনালোকে গোটেই FIR কেইখন চাব। মোক বিভিন্নজনৰ পৰা মই FIRবোৰ পাইছোঁ, বিভিন্ন চ'ৰ্চৰ পৰা মোলৈ FIRবোৰ আহিছে, কিন্তু তাত যিটো নাম তেওঁলোকে লিখিছে, হজৰত মহম্মদটো আছে, আগত তেওঁলোকে আগে পিছে আৰু 2-4টামান নাম লিখি লয়, শব্দ ব্যৱহাৰ কৰে, ধৰিছোঁ তেওঁলোকে সন্মানতে ব্যৱহাৰ কৰে। কিন্তু সেই হজৰত মহম্মদ বুলি FIR যিটো নাম, মোৰ লিখাৰ লগততো নামটো একে নহয়। মইতো হজৰত বুলি লিখিছোঁ, তেওঁলোকেনো কিয় নিজে টানি আজৰি নবীলে লৈ গ'লগৈ? আপুনি লিখা হজৰতজন কোন? কোনোবা হ'ব পাৰে, যিকোনো। আমাৰ গাঁৱতো এজন আছিলে আগতে দেই, আমি সৰু হৈ থাকোঁতে, হাঁহ চুৰ কৰে, কুকুৰা চুৰ কৰে, ছাগলী চুৰ কৰে, গৰু চুৰ কৰে, হজৰত এতিয়া মৰিলে চাগে নাজানো। তো হজৰত এজন ডকাইত আমি দেখা পাইছোঁ। তো এতিয়াও কৈছোঁ হজৰত এটা ডকাইত, মই হজৰতক ডকাইত হিচাপে পাইছোঁ। মই হজৰতক যেতিয়াৰ পৰা পাইছোঁ, তো মই ডকাইত হিচাপে পাইছোঁ। গতিকে তেওঁলোকেনো কিয় ধৰি ল'লে যে তেওঁলোকৰ নবীৰ কথা কৈছোঁ? তাৰমানে ক'ৰবাত তেওঁলোকৰ সেই কনফিডেঞ্চটো নাই নেকি? তাৰমানে জানে নেকি? তেওঁলোকে এইকেইখন কিতাপ পঢ়িছে নেকি? আণ্ডাৰষ্টেণ্ডিং মহম্মদ বুলি যিখন কিতাপ আছে, বা ট্ৰুথ অফ মহম্মদ বুলি কিছুমান কিতাপ আছে, এই কিতাপবোৰ তেওঁলোকে পঢ়িছে নেকি? সেই কিতাপবোৰত কিন্তু তেনেকুৱা কিছু কথা আছে দেই। যিহেতু মই হজৰত মহম্মদ বুলি কোৱা নাই, সেইকাৰণে সেই কিতাপত কি লিখা আছে সেই প্ৰসংগটো মই আনিব খোজা নাই।
কিন্তু এই কিতাপবোৰত কিন্তু এনেকুৱা বহুত কথা আছে। ইনফেক্ট কোৰাণতো লিখা আছে বহুত ধৰণৰ কথা। আপুনি যদি চাই আয়েছাৰ বিষয়ে জানে, যুদ্ধবন্দীসকলৰ কথাটোত যেতিয়া যুদ্ধবন্দীৰ সময়ত কি হৈছিল, কেনেকুৱা ঘটিছিল, এই বিভিন্ন ধৰণৰ প্ৰসংগবোৰ আছে। আয়েছাক লৈ টানা আজোৰা কথাবোৰ আছে। এইবোৰ কোনে কেনেকৈ কৰিছিল এই কথাবোৰ আছে। তো তেওঁলোকে এইবোৰ ঢাকিবলৈকে বা তেওঁলোকে জানি বুজিয়ে কথাটো কৰিব খুজিছে নেকি তাৰমানে। সেইকাৰণে মই কৈছোঁ আচলতে তেওঁলোকৰ নিজৰ মানে সীমাবদ্ধতা, তেওঁলোকৰ মৌলানাক আজি ক'ৰবাত দেখিছোঁ লখিমপুৰতো কোনোবা কৌমি মাদ্ৰাছা নে কিবা, তেওঁলোকে মৌলানা কিছুমানে মোক বিৰোধ কৰিছে, কিবা টায়াৰ জ্বলাইছে কিবা। তেওঁলোক ইমান অলগদ্ধনে, তেওঁলোকে একোৱেই নাই নে ডিঙিৰ ওপৰত যে কিবা এটা থাকে একো নাই নেকি? মই কোৱাই নাই হজৰত মহম্মদ বুলি, কেতিয়াবা ক'ৰবাত বিভিন্ন সময়ত কৈছোঁ। যদি কেতিয়াবা আগত কোৱা কথা আছিল তোমালোকে তেতিয়াই ক'ব লাগিছিল। যেতিয়া মই হজৰত মহম্মদৰ নাম লৈ যি কৈছোঁ, যদি কেতিয়াবা কৈছোঁ তোমালোকে তেতিয়া ক'ব লাগিছিল। নকৈ ই যিটো প্ৰসংগত মই হজৰত মহম্মদৰ নামেই লোৱা নাই তোমালোকে কৈছা, তাৰমানে তোমালোকৰ মগজুটোত একো নাই। তোমালোকে জানি বুজি মানে প্ৰকৃত সত্য, মই ভাবিছোঁ যে মোৰ কথাখিনিয়ে মই বিভিন্ন সময়ত কৈছোঁ, যেতিয়া আপুনি নলা এটাত ফিনাইল ঢালি দিয়ে নহয়, এই যে আপুনি হিট ৰাখে, কিবা ৰাখে নহয়, পঁইতাচোৰা মাৰিবলৈ, নিগনি মাৰিবলৈ ঘৰৰ চুকত মাৰি থৈ দিয়ে, কোনোবাত লক্ষ্মণ ৰেখা নে কি বুলি কয় সেইবোৰ মাৰি দিয়ে, পঁইতাচোৰা মৰে, কিবা মৰে, নিজে নিজে আহি মৰেহি। তো মোৰ এই কথাখিনি হজৰত মানে পঁইতাচোৰা মৰা দৰৱটো নেকি, আৰু তেওঁলোকে পঁইতাচোৰাবোৰ নেকি, বা এই যিটো আমি আঁকি দিওঁ যে কিবা নিগনি চিগনি মাৰিবলৈ, তো তেওঁলোকে নিজে নিজে আহি মৰিছেহি যে, কথাটো তেনেকুৱা নেকি? তেওঁলোকে নিজে উলিয়াই দিছে, মানে ময়ে বেয়া মানুহটো, ময়ে কালপ্ৰিতটো, নিজকে ধৰা দি দিছে। সেইকাৰণে হজৰত মহম্মদ বুলি নিজে কৈ থানাই থানাই গোচৰ ৰুজু কৰি ফুৰিছে। তাৰমানে মোৰ সেই হজৰত বোলা শব্দটোৱে পঁইতাচোৰা মৰা দৰৱটোৰ নিচিনা কাম কৰিলে নেকি? আৰু তেওঁলোক ক'ৰবাত পঁইতাচোৰা নেকি ওলাই আহিছে এটাৰ পিছত এটা, এটাৰ পিছত এটা, এটাৰ পিছত এটা। যি নাজানে বুজিও নাপায় আছে কি পঁইতাচোৰাটো অফক'ৰ্ছ বুজি নাপায়, পঁইতাচোৰা মৰা দৰৱটোত কি আছে আহি যায়, যিহেতু বিবেচনা কৰিব নোৱাৰে, গতিকে মৰিছে আহি, নিজে নিজে নিজৰ কাপোৰ খুলিছে আহি, মই তেনেকৈ ভাবিছোঁ। গতিকে দিয়ক, মইতো কৈছোঁৱেই, যদি কোৰ্টত যাবই লাগে, কাঠগড়াত উঠিবই লাগে, তেতিয়াহ'লে কোৰাণো উঠিব। বিভিন্ন প্ৰসংগত কৈছোঁ, কোৰাণে নাৰীক কি মৰ্যাদা দিছে, কোৰাণে কি কেনেকৈ আমাক জঞ্জাল বুলি কৈছে, কেনেকৈ আমাক খেদি পঠাব লাগে বুলি কৈছে, তাৰ প্ৰমাণ পাইছোঁ, হৈ আছে। অসমৰ, ভাৰতত, বিশ্বত প্ৰত্যেক টুকুৰা ঠাইত কেনেকৈ অন্য ধৰ্মাৱলম্বীৰ ওপৰত অত্যাচাৰ হৈছে সেয়া বিশ্বই দেখিছে। সত্যৰঞ্জন বৰাই নক'লেও হ'ব। আজি মই সনাতনৰ যিমানবোৰ পন্থ আছে, ধৰ্মপন্থ আছে, তাৰ প্ৰত্যেকটো ধৰ্মপন্থৰ লগত মোৰ খুব ব্যক্তিগতভাৱে খুব ভাল সম্পৰ্ক আছে। আজি খবৰ পাইছোঁ যে বৌদ্ধ বিহাৰো তাত জ্বলাই দিছে, ভাঙিছে বাংলাদেশত। তাৰমানে মুছলমানক বাদ দি পৃথিৱীত যিমানবোৰ ধৰ্ম আছে, যিটো কথা কোৰাণত লিপিবদ্ধ আছে যে বাকীবোৰ জঞ্জাল, অবিশ্বাসীবোৰৰ লগত বন্ধুত্ব নকৰিবা, আল্লাই বোলে বিশ্বাসী আৰু অবিশ্বাসীৰ মাজত পাচিৰ থিয় কৰি দিব, কোৰাণত লিখি থৈছে। কৈছোঁ নহয়, এই যিমানবোৰ হিংসা হৈছে, যিমানবোৰ ইছলামিক সন্ত্ৰাসবাদ হৈছে, তাৰ মূল কাৰণ কোৰাণ, তাৰ মূল কাৰণ কোৰাণ। কাৰণ এই কথাবোৰ কোৰাণত স্পষ্টকৈ লিপিবদ্ধ কৰা আছে। যুদ্ধৰ কথা বহুবা আছে, প্ৰায় ৬,৬০০ কিমানটা আয়াত আছে হ'বলা, ৬,৬64টামান আয়াত আছে। তাত যদি কওঁ ১,০০০তকৈ বেছিমান ওলাব নেকি, য'ত যুদ্ধ জিহাদ শব্দটো আছে। ১,০০০ বাৰ জিহাদ 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 আছে। আৰু তেওঁলোকে কয় জিহাদ মানে বোলে নিজৰ ভিতৰত থকা বেয়া স্বভাৱবোৰ, বেয়া চৰিত্ৰবোৰ উলিয়াই দিয়া। তাৰমানে হিন্দুক মাৰাটো সেইটো বেয়া স্বভাৱ, মানে সেইটো উলিয়াই দিয়ে। হিন্দুক মাৰি পেলাই ভিতৰত থকা বেয়া স্বভাৱটো উলিয়াব, মানে বেয়া স্বভাৱটো উলিয়াবলৈ কাৰোবাক মাৰিব লাগিব, বেয়া স্বভাৱটো উলিয়াবলৈ কাৰোবাক ধৰ্ষণ কৰিব লাগিব, বেয়া স্বভাৱটো উলিয়াবলৈ কাৰোবাক মাটি বেদখল কৰিব লাগিব, বেয়া স্বভাৱটো উলিয়াবলৈ মন্দিৰ জ্বলাব লাগিব। এয়া ইছলামৰ চৰিত্ৰ নেকি? তাৰমানে এয়া তেওঁলোকৰ চৰিত্ৰ। আৰু মোৰ বিভিন্ন কথাত আপোনালোকে যেতিয়া চাব, মই যিয়ে নিলিখোঁ, নিজৰ কাপোৰ খুলিবলৈ আহে, মোক কমেণ্ট কৰি, মন্তব্য কৰি। এয়া ইছলামৰ প্ৰকৃত স্বৰূপ আৰু প্ৰকৃত চৰিত্ৰ তাৰ কথাবোৰত, মন্তব্যবোৰত প্ৰমাণ পায়। আৰু যিমান কেইজনে FIR দিছে, প্ৰত্যেকজনৰ মুখৰ ভাষা চাব, প্ৰত্যেকজনৰ বডি লেংগুৱেজ চাব। কাটি দিম, মাৰি পেলাম, আমুক কৰিম, তামুক কৰিম, কিবা মানসিক ৰোগী, পাগল, পাবত গজা, কিবা গজা, আমুক গজা। চটফটনি কিয়? কৈছোঁ নহয়,
পঁইতাচোৰা দিয়াৰ পিছত চাগে ৰাতিটো দেখা নাপাওঁ, ৰাতি দি থওঁ, শোৱাৰ সময়ত কেনেকৈ চটফটাই থাকেতো নাজানো, চটফটনি উঠিছে নেকি সত্যৰঞ্জন বৰাৰ কথাত? সেইকাৰণে চটফটাই নিজে এই যে কি কয় চগাৰ পাখি গজে বোলে নিজে পুৰি মৰে। চগাৰ পাখি গজিছে আৰু এই পাখি গজোৱা কামটো চাগে সত্যৰঞ্জন বৰাৰ শব্দ কিছুমানে কৰিছে। সেইকাৰণে তেওঁলোক চটফটাইছে। বিপদকালে বিপৰীত বুদ্ধি, ইছলাম শেষ হ'ব লাগিব, শেষ হোৱাৰ প্ৰক্ৰিয়া। কাৰণ কৈছোঁ, যেতিয়ালৈকে এই পৃথিৱীত ইছলাম আৰু কোৰাণ থাকিব তেতিয়ালৈকে মানৱ অধিকাৰ এটা মাত্ৰ জুমলা হৈ থাকিব, মানৱ অধিকাৰ একো নাথাকিব, কেৱল ভেকু ভাওনা হৈ থাকিব মানৱ অধিকাৰ। কাৰণ ইছলামে নিজে মানৱ অধিকাৰ হত্যা কৰিছে। ইছলাম মানৱ অধিকাৰৰ হত্যাকাৰী। ইছলাম মানৱ অধিকাৰৰ হত্যাকাৰী। সি নিজৰ মুছলমান মহিলাৰ মানৱ অধিকাৰো নষ্ট কৰিছে, সেই বাচ্চাবোৰৰ মানৱ অধিকাৰো নষ্ট কৰিছে। নহ'লে কাপোৰ নিপিন্ধাকৈ নাঙঠ অৱস্থাত সেই বাচ্চাবোৰক এৰি নিদিলেহেঁতেন। হাজাৰটা ল'ৰা ছোৱালী, কিমান বাচ্চা, আপুনি আচৰিত পাব। চৰ এৰিয়াত গৈছে নাই নাজানো, মই যেতিয়া গৈছোঁ দেখিব মুছলমান ল'ৰা ছোৱালী, গাহৰি পোৱালিও তেনেকৈ নাথাকে। গাহৰি পোৱালিও তেনেকৈ বোকাৰ মাজত খেলি নাথাকে যেনেকৈ সেই বাচ্চাবোৰ থাকে, মুছলমানৰ বাচ্চাবোৰ থাকে। সিহঁতৰ মানৱ অধিকাৰ নাই নেকি? মই সেই কথা কৈছোঁ। মই সেই বাচ্চাকেইটাৰ কষ্ট দেখি মোৰ কষ্ট পাইছোঁ। কাৰণ এইখন ভাৰত ভূমি, ইয়াত প্ৰত্যেক শিশুক আমি দেৱ শিশু বুলি কওঁ, কিন্তু সিহঁতে সেই দেৱ শিশুক ক'ত কাপোৰ নিপিন্ধাকৈ নাঙঠ কৰি এৰি থৈ দিছে ৰাস্তাৰ মাজত, বোকাৰ মাজত, লেতেৰাৰ মাজত, খাবলৈ নোপোৱাকৈ এৰি পেলাই থৈ দিছে একোটা বাচ্চাক। আমাৰ দেৱ শিশু মোৰ ভাৰতত, মোৰ অসমত, তাকো বিদেশী চিন্তাৰ দ্বাৰা, কোৰাণৰ দ্বাৰা, আৰবৰ দ্বাৰা পৰিচালিত হৈ মহিলাবিলাক বোলে খেতি পথাৰ, মহিলাবিলাক বোলে শয়তান, মহিলাবিলাক বোলে কুকুৰ। হাদিছৰ ব্যাখ্যা কোৰাণত লিখা আছে। সত্যৰঞ্জন বৰাই কোৰাণ পঢ়িছেনে নাই? 12 বাৰমান পঢ়িছোঁ, কোৰাণ পঢ়িছোঁ, হাদিছ পঢ়িছোঁ, আৰু কোৰাণৰ ওপৰত মই কিতাপখনো লিখিছোঁ। কথা আপুনি যিখিনি অভিযোগ দিছে, কোৰাণত এইখিনি লিখা আছে, সেইখিনি লিখা আছে, তাৰমানে কোৰাণত কিছু নক'বলগীয়া কথা বা নিলিখিবলগীয়া কথা কিছুমান কোৰাণত লিখা আছে, যিখিনি হজম কৰিব নোৱাৰি বা সহ্য কৰিব নোৱাৰি আপুনি কোৱাৰ মতে। কিন্তু তাৰ কাৰণে তাৰ এটা প্ৰত্যুত্তৰ এটা বা তাৰ এটা স্থায়ী সমাধান, কোৰাণৰ যিখিনি ভুল আপুনি কৈছে সেই ভুলখিনিৰ এটা স্থায়ী সমাধান নিশ্চয় লাগিব। গতিকে সত্যৰঞ্জন বৰাই মিডিয়াৰ আগত, কেমেৰাৰ আগত কথাখিনি ক'লেতো স্থায়ী সমাধান হৈ নাযায়। তাৰ কাৰণে সত্যৰঞ্জন বৰাই কি কৰিছে? নাই চাওক, মই বিভিন্ন সময়ত কৈছোঁ যে আপোনালোক মোৰখন লগত বহক। এতিয়া বহুতে কয়, মেছেজ কৰে, ফোন কৰে, মইতো আৰু যাৰ তাৰ লগত বহিব নোৱাৰোঁ। আৰু মই কৈছোঁ, যি উত্তৰ মই বিচাৰিছোঁ যে কোৰাণত কৈছে অবিশ্বাসীৰ লগত বন্ধুত্ব নকৰিবা। তোমালোক অবিশ্বাসী আৰু তোমালোক য'ত আছা, মানে মুমিনসকল, মুছলমানসকল য'ত আছে, তাত অবিশ্বাসীসকলক জঞ্জাল খেদি পঠিওৱা, তোমালোকে সিহঁতৰ আগত কঠোৰতা দেখুওৱা, হয়নে? এইখিনি কৈছে, কোৰাণত লিখা আছে দেই, স্পষ্টকৈ কোৰাণত এইটো কথা লিখা আছে। যদি সেইটো লিখা আছে, বাংলাদেশত কি কৰিছা? আমাৰ ধুবুৰী, গোৱালপাৰা, বৰপেটাত তোমালোকে কি কৰিছা? কাশ্মীৰত কি কৰিলা? তাৰমানে কোৰাণে কৈছে সেইটো কৰিবলৈ, সেইকাৰণে কৰিছা। প্ৰমাণটো পাই আছোঁ আমি। প্ৰথমে শিখক কৰিলা, তাত ক'ত আফগানিস্তানক খেদিলা শিখক, এতিয়া বাংলাদেশক বৌদ্ধকো খেদিছা। কিয় কৰিছা? কোৰাণত লিখা আছে। এতিয়া তুমি সেই ব্যাখ্যাটো দিলেতো নহ'ব, যি আল্লাহক বিশ্বাস নকৰে কাৰণে আমি তেওঁলোকক মানে আমাৰ ধৰ্মলৈ আনিম বুলি, সেই ব্যাখ্যাটো মই নামানো নহয়। তোমালোকে কোৰাণত লিখিছে অবিশ্বাসীৰ মাজত কঠোৰতা দেখুওৱা, জঞ্জালবোৰ আঁতৰাই পেলোৱা, যিটো তোমালোকে কৰি আছা নৰসংহাৰ কৰি পেলাই। কিয় কৰিছা? কোৰাণে কৈছে কাৰণেই কৰিছা। তাৰ উত্তৰ বিশ্বাস দিব লাগিব ইয়াত আহি পেলাই। কৈছে জিহাদ মানে বোলে কি? নিজৰ ভিতৰত থকা বেয়া কথাবোৰ আঁতৰাই দিয়া। কিন্তু জিহাদ কি কৰিছে? আল্লাহ আকবৰ ডিঙি কাটিছে। নৰসংহাৰ কোনে কৰিছে? কোৰাণত কৈছে জিহাদ কৰা, যুদ্ধ কৰা, তোমালোকে কৰি আছা। কোৰাণেই কৈছে যুদ্ধ কৰিবলৈ। তাৰ ব্যাখ্যা কি? বাস্তৱিক যিটো পৰিস্থিতি, তাক যি ঘটিছে কোৰাণে কৈছে। যিমান নৰসংহাৰ হৈছে কোৰাণৰ মতে হৈছে। কৈছোঁ কোৰাণ এখন ধৰ্মগ্ৰন্থ নহয়, কোৰাণ এখন সামৰিক ৰণকৌশলৰ হাত পুথি, হেণ্ডবুক। কোৰাণ এখন হেণ্ডবুক। সেইকাৰণে মাদ্ৰাছাৰ পৰা কোনোদিন ভদ্ৰ মানুহৰ, সহনশীল মানুহৰ জন্ম হোৱা নাই। প্ৰত্যেক মাদ্ৰাছাৰ পৰা সন্ত্ৰাসবাদীৰ জন্ম হৈছে। প্ৰত্যেক মাদ্ৰাছাত অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ হৈছে। কি কাৰণে হৈছে? কিয় হৈছে? মই কৈছোঁ, কালিও লিখিছোঁ মই সামাজিক মাধ্যমত, অসমত যদি মোৰ লগত, ভাৰতত যদি সত্যৰঞ্জন বৰাৰ এই প্ৰশ্নবোৰৰ উত্তৰ দিব পৰা কোনো এজন যোগ্য মৌলানা মুফতি নাই, মক্কাৰ পৰা মতা আনক।
আৰবৰ পৰা মতাই আনক, মক্কাৰ পৰা মতাই আনক, মদিনাৰ পৰা মতাই আনক, ক'ত আছে কোনজন পণ্ডিত আছে তেওঁলোকে কোনোবাই কয় জাকিৰ নায়কক, মতাই আনক জাকিৰ নায়কক, বহক মোৰ সন্মুখত, দিয়ক মোক উত্তৰ। এইকাৰণে সমাধানৰ কাৰণেইতো মই কাঠগড়াত উঠিব খুজিছোঁ কোৰাণখন লৈ পেলাই, সমাধান বিচাৰিছোঁ কাৰণে উঠিছোঁ। কোৰাণখন কৈছোঁ নহয় ধৰ্মগ্ৰন্থ হ'ব নোৱাৰে, ইমান বেয়া কথা, ইমান নৃশংস হত্যাৰ বিধান কোনো ধৰ্মগ্ৰন্থই দিব নোৱাৰে। আমাৰ গীতাতো আছে, কি বুলি কৈছে? অহিংসা পৰম ধৰ্ম। কিন্তু লগত কি কৈছে? আমি অহিংসাৰ কথা প্ৰথমে কৈছোঁ, তাৰপিছত ধৰ্ম ৰক্ষাৰ কাৰণে অস্ত্ৰ তুলি লোৱাটো বুলি কৈছে, ধৰ্ম ৰক্ষাৰ কাৰণে। কিন্তু এহেঁতে কি কৰিছে? ধৰ্মৰ কাৰণে। এতিয়া কোনোবাই ক'ব তেতিয়াহ'লে ধৰ্ম ৰক্ষাৰ কাৰণে, তেওঁলোকেও নিজৰ ধৰ্ম ৰক্ষাৰ কাৰণে। তোমালোকৰ ধৰ্ম ৰক্ষা কৰিবৰ কাৰণে নে ধৰ্ম প্ৰচাৰৰ কাৰণে? আমি কৈছোঁ ধৰ্ম ৰক্ষাৰ কাৰণে, তোমালোকে ধৰ্ম প্ৰচাৰৰ কাৰণে। তাৰমানে কি? ধৰ্ম প্ৰচাৰ কৰিবলৈ কোনে কৈছে? কোৰাণে কৈছে। কোনে কৈছে? তোমালোকৰ নবীয়ে কৈছে। তাৰ কাৰণে মানুহক কাটিবও পাৰা। আমি ধৰ্ম প্ৰচাৰ কৰিবলৈ মানুহ কাটিবলৈ যোৱা নাই। ইয়াৰ সমাধান কৰিবলৈ হ'লে মই কৈছোঁ, মই আজি মুকলিকৈ কৈছোঁ, অসমত বা ভাৰতত থকা কোনো এজন যোগ্য মৌলানা মুফতি নাই যি মোৰ প্ৰশ্ন উত্তৰ দিব পাৰিব। ইয়াৰ আগতো কোনোবা এজনে লিখিছিলে 1920 চনমানতে এখন কিতাপ লিখিছিলে, কিবা ৰংগিলা ৰচুল নে কিবা বুলি, মোৰ নামটো এতিয়াও মনত নাই বৰ, তেনেকুৱাই কিতাপখনৰ নাম। প্ৰমাণ কৰিব নোৱাৰিলে তেওঁ যে ভুল লিখিছিল বুলি। কিন্তু পৰৱৰ্তী সময়ত সেই মানুহজনক হত্যা কৰা হ'ল। তেওঁলোকৰ হাতত এইটো যে অভদ্ৰামী আছে, অভদ্ৰ আচৰণ তেওঁলোকে জানে, অশ্লীলতা তেওঁলোকে জানে, হিংসুক চৰিত্ৰ প্ৰবৃত্তি তেওঁলোকৰ আছে, তেওঁলোকে জানে কেনেকৈ মাৰিব লাগে, কেনেকৈ কাটিব লাগে সেইবোৰ তেওঁলোকে জানে, কেনেকৈ ধৰ্ষণ কৰিব লাগে সেইবোৰ তেওঁলোকে জানে। কিন্তু কেনেকৈ সঠিকভাৱে প্ৰশ্ন উত্তৰ দিব লাগে সেইবোৰ তেওঁলোকে নাজানে। জানিব কেনেকৈ? সঁচা কথাৰ যুক্তি কি দিব তেওঁলোকে? সূৰ্য পূব ফালে ওলাই, সঁচা কথা, যুক্তি থাকিব? কোনোবাই যদি কয় সূৰ্য পশ্চিম ফালে ওলাই, কোনে প্ৰমাণ কৰিব পাৰিব সূৰ্য পশ্চিম ফালে ওলাই বুলি? তেওঁলোকে যদি মানেতো মানি থাকক, আমাৰ ক'ব লগা নাই। কিন্তু সূৰ্যটো পূব ফালে ওলায়, সেইটোকতো প্ৰমাণ কৰিব লগা নাথাকে। কোৰাণত লিখি থোৱা আছে, মানুহ হত্যা কৰা, কিবা কিবি যত যিমান এসোপা ধুনীয়া বেয়া কথা এসোপা লিখা আছে। আমাৰ দেৱীক তেওঁলোকে বোলে নাৰী মূৰ্তিবিলাক পূজা কৰে, তেওঁলোক চৈতানক পূজা কৰে। আমাৰ মা বুলি কওঁ, শক্তি বুলি কওঁ, আমাৰ জ্ঞান বিদ্যা ধন সকলোৰে অধিষ্ঠানী দেৱী আমাৰ নাৰী, মহিলা, দেৱী, শক্তি। তেওঁলোকৰ কাৰণে চৈতান। তোমালোকৰ এই অভদ্ৰামী কুসংস্কাৰবোৰৰ ভাৰতৰ পবিত্ৰ ভূমি, ভাৰতৰ দেৱভূমি নষ্ট কৰিবলৈ দিম? আমি মনে মনে থাকিম, একোৱে নকম? কিয় ভাবিছা আমি মনে মনে থাকিম বুলি? কিয় থাকিম মনে মনে? কিয় থাকিম মনে মনে? তোমালোকৰ অপবিত্ৰ নাপাক বুলি যি কয়, সিহঁতে যিটো কয় নাপাক, তোমালোকৰ নাপাক চৰিত্ৰ, নাপাক ব্যৱহাৰ, নাপাক শব্দ বাক্য, নাপাক আচৰণে ভাৰতৰ পবিত্ৰ ভূমিক মলিয়ন কৰিবলৈ নিদিওঁ। এইটো সত্যৰঞ্জন বৰাৰ মুকলি প্ৰত্যাহ্বান। যদি তোমালোকে ইমানেই শান্ত শিষ্ট বুলি ভাবা নিজকে, আচৰণ দি প্ৰমাণ কৰা, নহ'লে বাৰে বাৰে এইটো এষ্টাব্লিছ হৈ থাকিব যে পৃথিৱীৰ ভিতৰত চৰিত্ৰহীন, পৃথিৱীৰ ভিতৰত হিংসুক, পৃথিৱীৰ ভিতৰত যদি আটাইতকৈ ঘৃণনীয় ধৰ্ম যদি কিবা আছে, ইছলাম ধৰ্ম। মই ক'বলৈ কুণ্ঠাবোধ নকৰিম। বিশ্বৰ কোটি কোটি মানুহে কোৰাণক বিশ্বাস কৰে। এখন বিশ্বৰ কোটি কোটি মানুহে কোৰাণক বিশ্বাস কৰে, যিসকল মুছলমান সম্প্ৰদায়ৰ মানুহ। গতিকে এজন সত্যৰঞ্জন বৰাই এই কোটি কোটি বিশ্বাস কৰা, কোৰাণক বিশ্বাস কৰা মানুহৰ বিশ্বাসটো ভাঙিব সত্যৰঞ্জন বৰা এজনে নোৱাৰে। সেইটো অসম্ভৱ কথা। তাৰ কাৰণে চৰকাৰৰ নিশ্চয় এটা নৈতিক দায়িত্ব থাকিব লাগিব সৎ পথেৰে। গতিকে এই ক্ষেত্ৰত সত্যৰঞ্জন বৰাই চৰকাৰক কিবা আহ্বান জনাব? চাওক, মই প্ৰত্যেকটো কাম চৰকাৰে কৰিব পাৰিব এইটো মই বিশ্বাস নকৰোঁ। প্ৰত্যেকটো কামেই যে চৰকাৰে কৰিব সেইটো মই বিশ্বাস নকৰোঁ। চৰকাৰে চৰকাৰী ব্যৱস্থাত কৰিব, চৰকাৰে অভিভাৱক হিচাপে যি কৰিব লাগে চৰকাৰে নিজৰ মতে কৰি থাকিব, সেইটো মোৰ ক'বলগীয়া নাই। চৰকাৰক আহ্বান কৰিম যে চৰকাৰে যিটো কৰে সঁচাটোৰ পক্ষত থাকি যাতে কৰে। মই নাজানো সঁচা পক্ষত থাকিব নে নাথাকিব, কৰিব নে নকৰিব মই ক'ব নোৱাৰোঁ। তেওঁলোকে নিৰপেক্ষ ভূমিকা লওক, যিটো সঁচা সেইটো। নিৰপেক্ষ বুলিও নকওঁ, সত্যৰ পক্ষ লওক যদি পাৰে। নোৱাৰে যদি যি কৰে কৰিব, তেওঁলোকক মোক ক'বলগীয়া নাই। কিন্তু এটা কথা ঠিক, আপুনি কৈছে লক্ষ লক্ষ মানুহক সত্যৰঞ্জন বৰাই একো কৰিব নোৱাৰে। মই পাৰিম বুলি কৈছোঁ যে কোটি কোটি বিশ্বাস কৰা মানুহে আজিওতো কোৰাণক কোটি কোটি মানুহে বিশ্বাস কৰে। তাৰ কাৰণে আপুনি এইখিনি প্ৰব্লেম বা এইখিনি সমস্যা গোটেই ভাৰতবৰ্ষৰ বা বিশ্বত হৈ আছে বুলি কৈছে। গতিকে এই কোটি কোটি মানুহে কোৰাণক বিশ্বাস কৰা মানুহখিনিক এজন সত্যৰঞ্জন বৰাই
এই তেওঁলোকৰ মনৰ বিশ্বাস ভাঙিব পাৰিব জানো? আজি সত্যৰঞ্জন বৰাই কোটি কোটি মানুহৰ মনৰ বিশ্বাস ভাঙিব পাৰিব নোৱাৰিব সেইটো মই নাজানো, কিন্তু অন্ততঃ ক'ৰবাত 100জন মানুহৰ আগত সত্যটোতো উপস্থাপন কৰিব পাৰিছোঁ, আৰু 100জন মানুহৰ মাজৰ পৰা 10জনেতো বুজিছে। ইছলাম ধৰ্ম এদিনতে হোৱা নাই, 1400 বছৰ। সনাতন ধৰ্ম পৃথিৱীৰ আদি ধৰ্ম, তাৰ তেতিয়াৰ পৰাই আছে, হাজাৰ হাজাৰ লাখ বছৰ আগৰ পৰাই আছে। গতিকে যেতিয়া এটা প্ৰক্ৰিয়াৰ মাজেৰে 1400 বছৰ হৈছে, 1400 বছৰ তেওঁলোকে প্ৰায় 56খন ৰাষ্ট্ৰ, ইছলামিক ৰাষ্ট্ৰ বনাইছে, এদিনতেতো শেষ হৈ নাযায়। কিন্তু প্ৰকৃতিৰ ইচ্ছা যদি থাকে এয়াতো হ'বই পাৰে, কিয়নো দশমীৰ দিনাই তেওঁলোকে মা দুৰ্গাৰ মা দুৰ্গাৰ মণ্ডপ নষ্ট কৰিছে, হিন্দু সভ্যতা সংস্কৃতিক ভেঙুচালি কৰিছে। দশমীৰ দিনাই মা দুৰ্গা আদি শক্তি, মহাশক্তি, প্ৰকৃতিয়ে যদি বিচাৰে কোটি কিয় এটা মুহূৰ্তত নোহোৱা কৰি পেলাব পাৰিব, সেইটো যদি তেওঁ বিচাৰে সেইটো হ'ব। নহ'লে এই সময়ত আমি কৈছিলোঁ, আমি তেতিয়াই কৈছোঁ, আপোনালোকে যদি চাই আমি তেতিয়াই কৈছোঁ, মহাদেৱীক জোকাই লৈছা তোমালোকে, কৈছোঁ নহয় বিপদকালে বিপৰীত বুদ্ধি, অসুৰ জাতি নষ্ট হ'বই লাগিব। লক্ষ লক্ষ অসুৰ আহিছিল, কালিয়ে কিন্তু একেকোবে কাটি টুকুৰা টুকুৰ কৰিছিল। কি কৈছোঁ, ৰক্তবীজ, এটোপাল তেজ পৰিলে লক্ষ লক্ষ ৰক্তবীজৰ জন্ম হৈছিলে, আৰু কালিয়ে একেকোবে চবকে মোহাৰি পেলাইছিলে, আৰু তোমালোকে তাতেই হাত দিলা। মহাকালী মনে মনে থাকিব। এতিয়াতো বাৰু মহাকালী নিজে নাহে, কাৰোবাকতো প্ৰস্তুত কৰিব, আৰু এই প্ৰক্ৰিয়া ভাৰতৰ পৰাই হ'ব, আৰু হৈছে। মানুহে বুজিব, ইছলামেও বুজিব, কেৱল ময়ে নহয়। আপোনালোকে শেহতীয়াকৈ তছলিমা নাছৰিনৰ এই টুইটাৰ কি কি লিখি আছে আপুনি সেইখিনি চাব। সেইদিনা মই কৈছিলোঁ কোনোবা হজৰত নামৰ এজন ডকাইত বুলি, তাৰ সেইদিনা নে এদিন পিছতে হ'বলা নে সেইদিনাই আছিল নেকি তেওঁৰ কিবা জন্মদিন পালে নে কি বোলে, উৎসৱ এটাও আছিলে কিবা তেওঁলোকৰ মুছলমানৰ দেই। সেইদিনা তছলিমা নাছৰিনে কি লিখিছে, হি ৱাজ এ ডকাইট, হি ৱাজ এ ৰেপিষ্ট অন ডেট ডে। তাৰপৰা আকৌ হেপী বাৰ্থডেও কৈছে, তছলিমা নাছৰিনেও কৈছে সেইটো কথা। মই কেৱল কোৱা নাই নহয়, তাৰে ফাটেক আছে কি খাৰ আমাৰ গভৰ্ণৰ, কেৰেলাৰ গভৰ্ণৰ, তেখেতক সুধিব, অকলে মই কৈছোঁ নেকি? সেইখিনি মুছলমান ন, মই মানি ল'লোঁ বাৰু, মই হিন্দুৰ কাৰণে মই কৈছোঁ। তছলিমা নাছৰিন কোন? এই তাৰে ফাটেক কোন? তাৰপিছতে আমাৰ গভৰ্ণৰ, কেৰেলাৰ গভৰ্ণৰজন কোন? আসিফ মহম্মদ খান কোন হয়? তেওঁলোকে কিয় কৈছে? হৈছে আপোনালোকে শ্বাহৰুখ খান, নাছিৰুদ্দিন শ্বাহ, আমিৰ খানৰ কথা ক'ব পাৰে, সেইটো বেলেগ কথা। তেওঁলোকেতো ভাৰততে থাকিব, ভাৰততে কৰিব, তাৰপিছতো ইয়াত ইনটলাৰেঞ্চ দেখা পায় তেওঁলোকে, সেইকাৰণে শ্বাহৰুখ খানৰ পুতেকৰ এই অৱস্থা হৈছে। আমাক নীতি শিক্ষা দিবলৈ আহে, হৈছে এইবোৰ। শেহতীয়া চিনেমাবোৰ দেখিছে, মন কৰিছে কি চিনেমা চলিছে? ছলমান খানৰে এটাৰো চিনেমা চলা নাই, কোনকেইখন চলিছে? ছলমান খানৰ শেহতীয়া চিনেমাখন কি, যিখন হিট হৈছে? বজৰংগী ভাইজান। বজৰংগী ভাইজান মানে কি? হনুমানৰ প্ৰসংগ, হিন্দুৰ প্ৰসংগ, মুছলমান কেৰেক্টাৰ চলা নাই, কিন্তু সিহঁতে নিজৰ চৰিত্ৰ এৰি দিয়া নাই, বজৰংগী আকৌ ভাইজান। আমি কিন্তু মনে মনে আছোঁ। আমিৰ খানৰ শেহতীয়া হিট চিনেমাখন কি? PK, ক'ত? হিন্দু ধৰ্ম কেন্দ্ৰ কৰি। তাৰপিছত যদি আমি চাওঁ শ্বাহৰুখ খানৰো কি হিট চিনেমা আহিছে মনতেই নাই শেহতীয়াকৈ, একো নচলে হিন্দুক বাদ দি। আজি মানুহে হিন্দী চিনেমা কিয় নাচায়? চাউথৰ চিনেমা কিয় চায়? শেহতীয়া হিট চিনেমাখন বাহুবলী কিয় হ'ল? হিন্দু ধৰ্মৰ ওপৰত আধাৰিত। তানাজী কিয় হিট হ'ল? হিন্দু ধৰ্মৰ ওপৰত আধাৰিত। পদ্মাৱত কিয় হ'ল? হিন্দু ধৰ্মৰ ওপৰত আধাৰিত। বাকী কোনোবা ৰোমান্টিক চিনেমা হৈছে, কিবা একশ্যন মুভি হৈছে, বেলেগ কথা। ছুপাৰ ডুপাৰ হিট যিকেইখন, এই খানকেইটাৰ হোৱা নাই, মিয়াকেইটাৰ হোৱা নাই, আৰু যদিও হৈছে ধৰ্ম কেন্দ্ৰ কৰি যিকেইখন কৰিছে সেইকেইখনেই হৈছে, বাকীবোৰ চাবলৈ নাযায়। কাৰণ এতিয়া ভাৰতৰ মানুহে বুজিছে, আৰু যিদিনাৰ পৰাই গুলচন কুমাৰক হত্যা কৰা হ'ল পদ্ধতিগতভাৱে বলিউডত, সেইদিনাৰ পৰাই ইছলামিক সন্ত্ৰাসবাদটো বলিউডতো সোমাইছে। তাৰপিছতে আহি ড্ৰাগছ সোমাইছে, সুশান্ত সিং ৰাজপুৰোহিতৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে। এতিয়া ক'ত গ'ল? তোমালোকে পদ্ধতিগতভাৱে সোমালা, এই জাবেদ আখতাৰ সোমালে, যেতিয়া পাই কোনোবা সোমালে। গুলচন কুমাৰ ওলাই যোৱাৰ পিছৰ পৰাই বলিউডত নষ্ট হ'ল। তেতিয়াৰ পৰাই মন কৰিব, বলিউডৰ মিউজিকতকৈ ছাউথ ইণ্ডিয়ান মিউজিক মানুহে বেছি পচন্দ কৰা হ'ল। বলিউডৰ চিনেমাতকৈ ছাউথ ইণ্ডিয়ানৰ চিনেমা মানুহে বেছি চোৱা হ'ল। ছাউথ ইণ্ডিয়ানৰ চিনেমা আহি পেলাই হিন্দীত ডাবিং কৰি বজাব লগা হ'ল। কিয়? এইটো ভাৰতত প্ৰক্ৰিয়া, কৈছোঁ নহয়, এজন সত্যৰঞ্জন বৰাই একো কৰিব নোৱাৰিব পাৰে, কিন্তু এইটো এটা ভাইব্ৰেশ্যন, এইটো প্ৰকৃতিৰ নিয়ম। আজি ময়ে কোৱা নাই, বিশ্বই কৈছে। আজি এটা বাতৰি পাইছোঁ, খুব ভাল লাগিছে। বাংলাদেশত হিন্দুৰ ওপৰত হোৱা অত্যাচাৰৰ কাৰণে বাংলাদেশত হিন্দু ওলাই আহিছে। আগতে তাৰ পৰা হিন্দু পলাইছিল,
এতিয়া হিন্দু জাগিছে, তাত ওলাইছে, প্ৰয়োজনত তাক কাটিম বুলিও কৈছে। সেইটো ভাল পাইছোঁ। আৰু তাৰ কাৰণে দেখিছোঁ অসমত প্ৰতিবাদ, ভাৰতত প্ৰতিবাদ, শুনিছোঁ 150খন দেশে বোলে প্ৰতিবাদ কৰিব। কাৰ কাৰণে? হিন্দুৰ কাৰণে। এইটো প্ৰক্ৰিয়া, মুছলমান শেষ কৰা, ইছলাম শেষ কৰাৰ এই প্ৰক্ৰিয়া, কোৰাণ ধ্বংস কৰাৰ প্ৰক্ৰিয়া। কোৰাণ যেতিয়ালৈকে ধ্বংস নহ'ব তেতিয়ালৈকে বিশ্বত মানুহ শান্তিৰে থাকিব নোৱাৰে। আৰু এই মানুহবোৰকো মৌলানা মুফতিসকলে মিছলিড কৰিছে, হিংসুক সজাইছে, আত্মজাহ যাবলৈ বাধ্য কৰাইছে, সন্ত্ৰাসবাদী সজাইছে। সাধাৰণ মুছলমান বুলিয়ে নকওঁ, সাধাৰণ মানুহক সন্ত্ৰাসবাদী, হত্যাকাৰী, ধৰ্ষণকাৰী সজাইছে কোৰাণে, মছজিদত আৰু মাদ্ৰাছাই। গতিকে সেইটোৱে ক'ম। সেইকাৰণে মই কৈছোঁ হজৰত এটা ডকাইত। মুকলি হ'ল ডাটা মেচিনৰ নতুন শ্ব'ৰুম, ডাটা মেচিন ফিউচাৰ ৱৰ্ল্ড। বজাৰত উপলব্ধ সকলোবোৰ অত্যাধুনিক সামগ্ৰী পোৱা যাব এই শ্ব'ৰুমত। বছ JBL, ছনীৰ লগতে উচ্চ প্ৰাবল্য স্পীকাৰো পোৱা যাব এই শ্ব'ৰুমত। লগতে আধুনিক মোবাইল এক্সেছৰিজ, স্ক্ৰীণ প্ৰটেক্টৰ, ইয়েৰফোন, কেছ এণ্ড কাভাৰ, পাৱাৰ বেংক উপলব্ধ এই শ্ব'ৰুমত। ডাটা মেচিন হৈছে গুৱাহাটীৰ একমাত্ৰ শ্ব'ৰুম য'ত উপলব্ধ টেম্পাৰ, কাভাৰ, ইয়েৰফোন, চাৰ্জাৰৰ লগতে আন বহুতো এক্সেছৰিজ। এই সকলোবোৰ লেটেষ্ট গেজেট লাভ কৰিবলৈ আহক আমাৰ নতুন শ্ব'ৰুম ডাটা মেচিনলৈ। ডাটা মেচিন ফিউচাৰ ৱৰ্ল্ড, অপজিট টু দা উলুবাৰী পেট্ৰল পাম্প, নিয়াৰ কল্যাণ জুৱেলাৰ্ছ, GS ৰোড, গুৱাহাটী 7। ফোন নম্বৰ 6901268874, 7086094885।